অসমৰ নাৰী ইমান সকলো ক্ষেত্ৰত আগবঢ়া তেওঁলোকে বেলেগ আৰু সাৰ্ভে কৰিব নাপালে এটোৱে সাৰ্ভে কৰিলে ৰাজ্যৰ ৰাজনীতি আৰু সাম্প্ৰতিক অসম বৰ্তমান সময়ত বহুকেইটা বিষয়ে চৰ্চা লাভ কৰি আহিছে ৰাজ্যৰ ৰাজনীতিত আমাৰ সৈতে আছে আজি ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঞা আপোনাক অভিনন্দন জনাইছো ধন্যবাদ বহুত বহুত ধন্যবাদ প্ৰথমতে আপোনাক সুধিব বিচাৰিছো নিৰ্বাচন চমু চাপি আহিছে আৰু আমি দেখিবলৈ পাইছো ভাৰতীয় জনতা পাৰ্টিত মহিলাসকলৰ যি আসলতে আগুৱাই লৈ আনিছে তেওঁলোকক এই ক্ষেত্ৰত বহু কাৰ্য তেওঁলোকে কৰিছে কিন্তু আপোনালোকৰ এইবাৰৰ নিৰ্বাচনত মহিলাসকলৰ কি ভূমিকা হ'ব আৰু মহিলা মৰ্চাই কেনেদৰে আগবাঢ়িব হয় নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিত মহিলা মৰ্চা সদায় এটা গুৰুত্বপূৰ্ণ অংগ এনেকুৱা নহয় যে আজি মই দায়িত্ব ল'লোঁ কাৰণে মহিলা মৰ্চা আগৰ পৰা মহিলা মৰ্চাই খুব সবলভাৱে আৰু খুব সুন্দৰভাৱে কাম কৰি আহিছে আৰু অনাগত নিৰ্বাচনতো 21ত মহিলা মৰ্চাই নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ উত্থানত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব কাৰণ আপুনি এটা কথা জানে যে যিকোনো ক্ষেত্ৰত মহিলাৰ যোনটো মানে পাৰ্টিচিপেশ্যন এইটো সদায় বেছি থাকে আপুনি এখন মিটিঙত চাওক মহিলাক দেখিব সেই মিটিংখন ভাত চাহো মহিলাই খুৱায় সেই আজি বুথত যদি কাম কৰিব দিয়ে মহিলাই কৰে সকলো ক্ষেত্ৰত মহিলাসকল খুব সিনচিয়াৰ আৰু খুব মানে খুব কামৰ খুব কৰ্মী আচলতে মহিলাসকল সুদক্ষ কৰ্মী গতিকে নিশ্চিতভাৱে মহিলা মৰ্চাৰ যোনটো কাৰ্যদক্ষতা সেই কাৰ্যদক্ষতাই অনাগত দিনত ভাৰতীয় জনতা পাৰ্টিক দুগুণ উৎসাহে বা দুগুণ সবলভাৱে কাম কৰি যোৱাৰ কাৰণে অৰিহণা যোগাব ৰাজ্যত এটা নতুন ৰাজনৈতিক দল খোলা হৈছে আৰু দলটোৰ নাম হৈছে মহিলাৰ দল সেই দলটোত কেৱল মহিলাই আছে তেওঁলোকৰ খুব যে তেওঁলোকক গুৰুত্ব দিয়া নহয় কোনো এটা দলেই তেওঁলোকক গুৰুত্ব নাই দিয়া সেইবাবে তেওঁলোকে এটা নতুন ৰাজনৈতিক দল খুলিছে য'ত কেৱল মহিলাসকলহে আছে এই ক্ষেত্ৰত কি কয় মই কৈছে আপুনি এইটো যোনটো কথা ক'লে মহিলাৰ দল মই হৈছে সেইটো সম্পৰ্কে মই ট্যুৰত আছিলোঁ মই এইটো সম্পৰ্কে ইমান মোৰ ওচৰত কোনো খবৰ নাই কিন্তু আমি যোনটো অভিযোগ কৰোঁ যে আমি গুৰুত্ব নাপাওঁ ক'ৰবাত হয় একেবাৰে নহয় যে ক'ৰবাত কিন্তু আমি এটা মোৰ মিটিংবিলাকত মই যোনটো কথা কওঁ যে আমি সুদক্ষ মই আপোনাক অকণমান আগতে যোনটো কথা ক'লোঁ আমি সুদক্ষ আমি একেবাৰে ভাল কৰ্মী আমি মিটিংখন আমাৰ উপস্থিতি চবতকৈ বেছি আপুনি চাবচোন 70% 80% আপুনি মহিলাই দেখিব যিকোনো মিটিঙত তাত চাহ ভাত খোৱা ঘৰত চাহ ভাত কৰি আহিও তাত চাহ ভাত খোৱাৰ কামটো মহিলাই কৰে বুথত মহিলা চব কাম কৰাৰ পাছতো আমি ক'ৰবাত পিছ পৰি কিয় ৰওঁ এতিয়া মই সকলোকে এটা প্ৰশ্ন কৰিব খোজোঁ যে আমাৰো ক'ৰবাত ৰাজনৈতিক বিচক্ষণতাৰ ক'ৰবাত অভাৱ আছে নেকি বা ৰাজনৈতিকভাৱে আমিও আৰু মই ভাবোঁ দৃঢ়তাৰে আৰু কাম কৰা অনাগত দিনত আৰু কাম কৰা উচিত হ'ব বুলি ভাবোঁ মহিলাসকলে আৰু ক'ৰবাত যে এটা অভিযোগ আছে যে আমি অকণমান ক'ৰবাত হেৰি পাওঁ নেকি সেইটো ক'ৰবাত একেবাৰে অসত্য বুলি নকওঁ কিন্তু সেইকাৰণেই যে এটা মহিলাৰ দল হ'ব লাগিব আৰু মহিলাৰ দলটোৱে তথাপিও মই তেওঁলোকক আদৰণি জনাইছোঁ তেওঁলোকৰ যোনটো ইচ্ছা তেওঁলোকৰ ইচ্ছা শক্তিক মই আদৰণি জনাইছোঁ কিন্তু কৰিলেই যে কিমান দূৰ সফল হ'ব সেইটোতো ক'বলৈ অনাগত দিনত সময়ে সেইটো নিৰ্ধাৰণ কৰিব তথাপি মই মোৰ ফালৰ পৰা তেওঁলোকক শুভেচ্ছা জনাইছোঁ মহিলাসকলৰ ৰাজনৈতিক বিচক্ষণতাৰ অভাৱ নেকি কি কয় বিচক্ষণতা ৰাজনৈতিক বিচক্ষণতা বুলি নকওঁ মানে আমাৰ মহিলাসকল একেবাৰে সুদক্ষ মইতো ক'লোৱেই আপোনাক গোটেইখিনি কথা সুদক্ষ কিন্তু ক'ৰবাত অকণমান আৰু বিচক্ষণতা যদি তাত ড্ৰপটো পৰি যায় মই ভাবোঁ যে আমি অনাগত দিনত আমি আৰু আগবাঢ়ি যাবলৈ সক্ষম হ'ম আৰু এতিয়া নতুন জেনেৰেশ্যন আগবাঢ়ি আহিছে মই আশাবাদী যে মহিলাসকল এতিয়া আপুনি চাবচোন ZPC হওক AP হওক এইবিলাক যথেষ্ট মহিলা সংখ্যা মানে বেছিভাগেই মহিলা বুলি ক'লেও ভুল নহয় আমি যদি দেখা পাওঁ বৰ্তমান সময়ত আমাৰ ৰাজ্যত হওক বা বাহিৰৰ কথা আমি নকওঁ আমাৰ ৰাজ্যত নাৰীৰ ক্ষেত্ৰত নাৰীক আচলতে মই ধৰ্ষণ বুলিয়ে কৈছোঁ পোনপটীয়াকৈ যদিও মই এই মুহূৰ্তত শব্দটো আনিবলৈ ইচ্ছা কৰা নাছিলোঁ তথাপিতো মই কৈছোঁ যে যি সময়ত নাৰী উপেক্ষিত হৈ আহে নিৰ্যাতিত হৈ আহে আমাৰ ৰাজ্যত নাৰী বিভিন্ন সময়ত এই ক্ষেত্ৰত আপোনালোকৰ মহিলা মৰ্চাৰ কৰণীয় কি আছে বা আপোনালোকে কি কাম কৰিছে নাৰী সুৰক্ষাৰ বাবে চাওক মই ব্যক্তিগতভাৱে যিহেতু মই পেছাত এগৰাকী অধিবক্তা গতিকে মই নিশ্চিতভাৱে এনেকুৱা বহুত কাম মই কৰিছোঁ মহিলাসকলৰ সহায়ৰ কাৰণে কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ মহিলা যোনটো মৰ্চা সেই মৰ্চাটোৰ আচলতে কাম কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ ভিতৰত থাকি পেলাই কাম কৰা আৰু এই চৰকাৰখনে নিৰবিচ্ছিন্নভাৱে মহিলাৰ সুৰক্ষাৰ কাৰণে কিন্তু কাম কৰি আহিছে আৰু এনেও অসমত মহিলাৰ সুৰক্ষা আছে অন্যান্য ৰাজ্যতকৈ বহুত গুণে ভাল অসমত তথাপিও আজিকালি এটা নতুনকৈ এটা বস্তু আপোনালোকে বোধহয় মন কৰিছে সংবাদকৰ্মীসকলে নতুনকৈ অকণমান এনেকুৱা ধৰণৰ ঘটনা কিছুমান আমাৰ চকুত পৰিছে আৰু নিশ্চিতভাৱে মহিলা মৰ্চা সদায় আগত থাকিব এইটো ক্ষেত্ৰত মহিলাক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত মহিলাৰ অধিকাৰ বা সেই ক্ষেত্ৰত সদায় আগৰণুৱা হৈ থাকিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ দল আৰু চৰকাৰ মহিলাক সন্মান দিয়া মহিলাৰ সুৰক্ষাৰ কাৰণে সদায় আগৰণুৱা হৈ থাকিব সদায় কাম কৰি আহিছে আৰু অনাগত দিনত সকলোতকৈ আগত প্ৰায়ৰিটি ৰাখি এই কাম কৰি যাব সত্যৰঞ্জন বৰাৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ ক'ৰবাত নহয় ক'ৰবাত ছফ্ট কৰ্ণাৰ আছে নেকি নহয় তেনে ছফ্ট কৰ্ণাৰ বুলি কথা নহয় মই আগতে কৈছোঁ যে সত্যৰঞ্জন বৰাই এটা নিজৰ ব্যক্তিগত মন্তব্য দিছে
আৰু শ্বেৰমান আলী ডাঙৰীয়াৰ কথাটো আৰু সত্যৰঞ্জন বৰাৰ কথা ডাঙৰীয়াৰ কথাটো একেলগ ক'ব নোৱাৰে কেতিয়াও সত্যৰঞ্জন বৰা ডাঙৰীয়াই নিজৰ ব্যক্তিগত মন্তব্য দিছে এইটো ভাৰতীয় জনতা পাৰ্টীৰ তাত ক'ব লগা একো নাই সেইটো তেনেকুৱা ধৰণৰ বহুতেই মন্তব্য দিয়ে অকল সত্যৰঞ্জন বৰাই কিয় আৰু আছে আৰু এনেকুৱা ধৰক এনেকুৱা অন্যান্য মানুহে অন্যান্য মন্তব্য কৰি আছে ব্যক্তিগত মন্তব্যত আমাৰ ক'ব লগা একো নাই গতিকে সেইটোত কোনো ছফ্ট কৰ্ণাৰ কথা নহয় গতিকে ব্যক্তিগত মন্তব্যটো দিবই তেওঁতো ব্যক্তিগত অধিকাৰ গণতন্ত্ৰই তেওঁক সেই অধিকাৰ দিছে সেইটো ক'ব লগা নাই সেইটো কয় যে সত্যৰঞ্জন বৰা বিজেপিৰ এজেণ্ট বুলি কয় অভিযোগ উত্থাপিত হয় সেইটো সংবাদ মাধ্যমৰ সৃষ্টি আৰু যোনে কৈছে তেওঁলোকৰ সৃষ্টি কোনো তেনেকুৱা আমাক এজেণ্টৰ দৰকাৰ নাই কিয় কাৰণ এইটো দল আৰু চৰকাৰে একদম মানে শেষৰজন ব্যক্তিলৈকে কাম কৰাৰ পিছত ৰাইজে ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ পিছত মই ভাবোঁ যে আমাক এজেণ্টৰ কিয় প্ৰয়োজন এজেণ্টৰ কোনো প্ৰয়োজন নাই আমাক একেবাৰে শেষত আন এটা প্ৰশ্ন এইটো কোনো ৰাজনৈতিক ইছ্যু নহয় বা একোৱেই ইছ্যু নহয় মোৰ জাষ্ট মনলৈ আহিছে মই আপোনাক সুধিব বিচাৰিছোঁ কেইদিনমান আগত এটা সমীক্ষা ওলালে সমীক্ষাটোত অসমৰ নাৰীয়ে আটাইতকৈ বেছি মদ্যপান কৰে এটা সমীক্ষাত ওলাইছে এই ক্ষেত্ৰত কি কয় আশ্চৰ্যজনক অসমৰ নাৰী ইমান সকলো ক্ষেত্ৰত আগবঢ়া তেওঁলোকে বেলেগ আৰু ছাৰ্ভে কৰিব নাপালে এইটোৱে ছাৰ্ভে কৰিলে আৰু 2 নম্বৰ যদি এনেকুৱা ছাৰ্ভে হৈছে অসম এখন মানে জনজাতি থকা মানে ৰাজ্য গতিকে অসমত হয়তো আমাৰ জনজাতীয় যিবিলাক আপোং হওক সাজ হওক এইবিলাকতো আমি কেতিয়াও মদ্যপানৰ হেৰিত কেতিয়াও আমি হেৰি নকৰোঁ এইটো জনজাতীয় পৰম্পৰাত চলে বা কোনোবাই হয়তো গ্ৰহণ কৰিব পাৰে গতিকে তাত কোনো ক'ব লগা নাই আৰু মই এখন আলোচনীক আহ্বান জনাব খুজিছোঁ যে অসমীয়া মহিলাৰ বহুত ডাঙৰ কাম কৰিছে এতিয়া বৰ্ণালী গগৈ ইমান ডাঙৰ উইন কামানে আৰু বহুত অসমীয়া নাৰীৰ বহুত অৱদান আছে ভাৰতীয় সমাজ জীৱনলৈ অসমৰ সমাজ জীৱন আপোনালোকে এইবিলাকৰ ছাৰ্ভে প্ৰথমতে কৰক তেতিয়া আমি ভাল লাগিব আমি আদৰণি জনাম আৰু আপোনালোকো ধন্যবাদ জনাম